সুব্ৰত কাকতিক প্ৰথম মঞ্চলৈ মাতিছোঁ। এটা হাত চাবই লাগে অসমীয়া চিনেমাৰ কাৰণে জোৰকে। ইমান কম হ'লে কেনেকৈ হ'ব, আৰু অলপ জোৰকে লাগে। সুব্ৰত আমি একেলগে বহুত প্ৰথমৰ পৰা কাম কৰা, আমাৰ মলয় বাইদেউ ছেকেণ্ড ইয়ে কৰা ডিৰেকশ্যন ইয়ে আছিল। আৰু বিদুৰ ভাই চাইছেনে আপোনালোকে? বিদুৰ ভাই ডিৰেক্টৰ, সুব্ৰত কাকতি এছিষ্টেণ্ট ডিৰেক্টৰ আছে জ্যোতিষমান বাবু। জ্যোতিষমান বিদুৰ ভাইৰ এছিষ্টেণ্ট ডিৰেক্টৰ আৰু ৰঘুপতিৰ এছিষ্টেণ্ট ডিৰেক্টৰ। নিতু খনিকৰ বিদুৰ ভাই অভিনেতা নিতু ৰঘুপতিৰ এছিষ্ট কৰিছে। হাত চাব লাগে জোৰকে। ৰঘুপতিৰ মিউজিক প্ৰডিউচাৰ বিদুৰ ভাইৰ মিউজিক প্ৰডিউচাৰ প্ৰণয় দত্ত। বাকীখিনি সুব্ৰতে ক'ব এতিয়া। বৃহত্তৰ ঠেঙামাৰী ৰঙালী বিহু সন্মিলনত উপস্থিত সকলো ৰাইজক ৰঙালী বিহুৰ আন্তৰিক শুভকামনা যাচিছোঁ। আৰু আজি বিশেষ এটা কাৰণত ইয়ালৈ আহিছোঁ। এই কমিটিখনক ধন্যবাদ, লগতে আচুৰ্যতাক ধন্যবাদ যে ইমান ধুনীয়া সুযোগ এটা আমাক দিছে। আমি ৰঘুপতি বুলি এখন চিনেমা নিৰ্মাণ কৰিছোঁ, যিখনত আছে ৰবি শৰ্মা, প্ৰীতি কংকনা, প্ৰিয়ম পল্লৱী, সিদ্ধাৰ্থ শৰ্মাৰ দৰে বিখ্যাত অভিনেতা অভিনেত্ৰী। তেখেতসকল আহি উপস্থিত হৈছেহি। কিন্তু ইয়াত এটা বিৰাট গুৰুত্বপূৰ্ণ কাম আজি আমি কৰিবলৈ ওলাইছোঁ যে ৰঘুপতিৰ এটি গীত যিটো আচুৰ্যতাই কণ্ঠদান কৰিছে, আজি ইয়াতে শুভমুক্তি দিম। গতিকে গীতটো আমি শুনিম, গীতটোৰ বিষয়ে প্ৰণয়ে দুটা কথা ক'ব, আৰু গীতটি আৰম্ভ হোৱাৰ লগে লগে ৰবি শৰ্মা আৰু প্ৰীতি কংকনা আমাৰ মঞ্চৰ মাজলৈ সোমাই আহিব। গতিকে আমি excited? এয়া মই প্ৰণয় দত্তলৈ আগবঢ়াইছোঁ। গানটোৰ বিষয়ে কোৱা। প্ৰথমতে ইয়াত উপস্থিত থকা সকলো ৰাইজলৈকে বিহুৰ আন্তৰিক শুভকামনা জনাইছোঁ। আৰু যিহেতু আপোনালোকে গম পাইছে অলৰেডি, সুব্ৰতে ক'লে যে এখন চিনেমাৰ ৰঘুপতি আপোনালোকে চাগে ইমান দিনৰ পৰা নাম শুনি আছে। ফাইনেলি এখন চিনেমা অতি সোনকালে ৰিলিজ হ'ব গৈ আছে। তাৰে এটি গান, সেই গানটোৰ সন্দৰ্ভত আজি আমি ইয়ালৈ আহিছোঁ। আৰু যিটো গানত কণ্ঠদান কৰিছে আচুৰ্যতাই। আৰু এইটো চিনেমাখন ৰঘুপতিৰ মেইন টাইটেল ট্ৰেক হয়। আৰু গানটোৰ নাম হ'ল আহি গ'ল ৰঘুপতি। চ' অলপ পিছতে গানটোৰ আমি শুভাকামনা কৰিম, আৰু গানটো দিয়াই আছে আমি অলপ পিছত প্লে' কৰিম। আৰু আচুৰ্যতাই প্লে কৰিবলৈ অনুৰোধ কৰিব। আৰু লগে লগে ৰবিদা আৰু প্ৰীতি কংকনা প্লিজ ৰেডি কৰাই দিয়া ওচৰত। এটা জোৰকে চিঞৰ লাগে অসমীয়া চিনেমাৰ কাৰণে, আৰু এবাৰ জোৰকে। ঠিক আছে, আমি গানটো প্লে' কৰিছোঁ এইবাৰ ৰঘুপতি। সকলো একেলগে দেই। ৰঘুপতি আহি গ'ল বে!
নমস্কাৰ প্ৰথমতে আপোনালোক আটাই লৈ অসমীয়া নৱবৰ্ষ তথা ৰঙালী বিহুৰ গৌৰৱ যাচিছোঁ লগতে সেৱা লৈছোঁ বৃহত্তৰ হেঙাবাৰী ৰঙালী বিহু সন্মিলনৰ প্ৰতিজন কৰ্মকৰ্তা প্ৰতিজন সদস্যই কমিটিলৈ মই ধন্যবাদ জ্ঞাপন কৰিছোঁ তেওঁলোকে আজি মোক এইখন সুযোগ দিয়াই আপোনালোকৰ মাজত আহি থিয় হোৱাৰ যিটো সুযোগ দিলে আজি আপোনালোক চিনাকি কৰাই দিলে অলৰেডি প্ৰণয় আছে যিয়ে মিউজিক কৰিছে ইমান সুন্দৰকৈ গাইছে আচুৰ্য বৰপাত্ৰ সহকাৰী প্ৰযুক্তি আছে আমাৰ লগত জ্যোতিষ পান নিতু মণিকৰ ধুনীয়া হয়নে নহয় বাৰু দেখিবলৈ হয়নে প্ৰীতিনন্দনা আছে আমাৰ মাজত আজি আৰু গোটেই জাহাজখন আমাৰ ৰঘুপতি জাহাজখন চলাই যি আছিলে ডিৰেক্টৰ সুব্ৰত কাকতি গতিকে আজি যিটো উৎসাহত আপোনালোকে ইয়াত নাচিছে আনন্দ কৰিছে সেই একেটা উৎসাহত আপোনালোকে ছবিগৃহলৈ আহক বহুত ছবি আহি আছে মে' মাহত বহুত ছবি আহি আছে প্ৰথমতে আহি আছে শ্লাম বুক নতুনকৈ দুজন অভিনেতা অভিনেত্ৰী তেওঁলোকে কাম কৰিছে তেওঁলোককো আশীৰ্বাদ দিব আমাৰ ৰঘুপতিখনো আহি আছে তাকো আশীৰ্বাদ দিব ৰাঘৱ আহি আছে জুবিনৰ ছবি আহি আছে অহা বছৰ ৰৈ বিনালে গতিকে অসমীয়া চিনেমা আপোনালোকে চাবলৈ আহক ফলতে আমি এতিয়া নিৰ্মাণ কৰিবলৈ আৰম্ভ কৰিছোঁ ভাল ভাল ছবি যাতে আপোনালোকে ছবিগৃহত আহি আমি এটা কথাই ক'ব পাৰোঁ যাতে পইচা উচুল হৈ গ'ল এনেকৈ যাতে ক'ব পাৰে আপোনালোকে আশীৰ্বাদ কৰিব আমাক সদায় আজি আপোনালোকৰ মৰম অবিহনে আমাৰ কোনো অস্তিত্ব নাই আপোনালোকৰ মৰমৰ কাৰণে আমি আছোঁ অসমখনৰ কাৰণে আমি আছোঁ আৰু এই 24 বছৰখনৰ যাতে উত্তৰ উন্নতি হয় তাৰ কাৰণে আজীৱন কাম কৰি যাম মৰাৰ আগদিনাখনলৈকে কেৱল আপোনালোকৰ আশীৰ্বাদ আমাক লাগিব গতিকে আকৌ আপোনালোকৰ ওচৰত অনুৰোধ জনাইছোঁ 26 মে' ৰঘুপতি আপোনালোকৰ মাজলৈ আহি আছে আপোনালোকে আহিব ছবিখন চাব আৰু এটা কথা মই সদায় কওঁ এইটো আজিও আকৌ এবাৰ কৈ দিওঁ খাদ্য বস্ত্ৰ আশ্ৰয় এই তিনিটা বস্তুতকৈ কিন্তু গুৰুত্বপূৰ্ণ বস্তু হৈছে স্বাস্থ্য গতিকে স্বাস্থ্যৰ প্ৰতি সদায় সজাগ হ'ব স্বাস্থ্যটো ভালে ৰাখিব আপোনালোক সদায় দীৰ্ঘায়ু হওক সুস্বাস্থ্যৱান হওক তাৰে কামনা কৰিছোঁ এতিয়া মাইক্ৰফোনটো মই আপোনালোকৰ মন গৈ আছে চাগে শুনিবলৈ দুআষাৰ প্ৰীতিৰ পৰা গতিকে প্ৰীতিক এবাৰ দিছোঁ মাইক্ৰফোনটো মই ধন্যবাদ নমস্কাৰ বিহুকলীয়া ৰাইজ সকলোলৈকে আমাৰ চেনেহৰ বহাগী বিহুৰ আৰু লগতে অসমীয়া নৱবৰ্ষৰ মোৰ লগতে আমাৰ সমূহ ৰঘুপতি পৰিয়ালৰ ফালৰ পৰা অশেষ 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 মৰম আৰু উলভ যাচিছোঁ আৰু লগতে সভাত উপস্থিত বিশিষ্ট সন্মানীয় ব্যক্তিসকল আৰু সমূহ মৰমৰ ভাইটি ভণ্টি বিহুকলীয়া সকলো ৰাইজলৈ যথেষ্ট মৰম যাচিছোঁ সকলোৰে বিহু কেনেকুৱা গৈছে বহুত গৰম কেনেকৈ পাৰিছে মানিব লাগিব দেই ধৈৰ্য সঁচাকৈ আচৰিত ন কিন্তু মৰমৰ শিল্পীজনক চাবলৈ তেওঁক শুনিবলৈতো সেই আগ্ৰহ সেই হেঁপাহ আমাৰ অসমীয়াৰ যিমান আছে সেই হেঁপাহ চাগে পৃথিৱীত আৰু কাৰোৱেই নাই আৰু সঁচাকৈ ধন্যবাদ যাচিছোঁ ইমানখিনি মৰমৰ বাবে আদৰৰ বাবে সদায় এনেদৰে মৰম যাচি যাব ৰঘুপতি আহি আছে বহু বছৰৰ অপেক্ষা আচলতে হেঁপাহৰ মূৰত আপোনালোকে ইমানখিনি উৎসাহ ইমানখিনি ইন্ধন যোগোৱাৰ বাবে ধন্যবাদ অহা মে' মাহত ৰিলিজ হ'ব বুলি আমি খুব আশাবাদী আশা কৰিছোঁ আপোনালোক সকলোৱে একে আদৰ একে মৰমেৰে আমাক আকৌ আৰু বেছি উৎসাহ দি যাব সকলোকে আমাক আশীৰ্বাদ কৰিব শেষত সেৱাহে বিচাৰিলোঁ জয় ৰঘুপতি এবাৰ শুনিমনে নাই জয় ৰঘুপতি ধন্যবাদ আপোনালোকক আৰু এটা কথা জনাই থব বিচাৰিছোঁ ছবিখনত অভিনয় কৰিছে আৰু বহুতো নবীন প্ৰবীণ শিল্পী আপোনালোকে ভাল পোৱা আটাইতকৈ সিদ্ধাৰ্থ আছে আমাৰ ছবিখনত অৰুণনাথ আছে অৰুণনাথ আপোনালোকে আটাই জানে ডক্টৰ ভৱেন্দ্ৰনাথ শইকীয়াৰ ছবিখনত অৰুণদাই থাকে সদায় হিৰো আগতে অৰুণদাই এটা ব্যতিক্ৰমী চৰিত্ৰত অভিনয় কৰিছে আপোনালোকৰ আটাইৰে মৰমৰ প্ৰিয়ম পল্লৱী আছে আমাৰ লগত ৰীণা বৰা আছে সিদ্ধাৰ্থ মুখাৰ্জী আছে আৰু এজন মানুহ আছে নেত্ৰকাই অৰুণ হাজৰিকা আছে আমাৰ লগত আৰু এনেকৈ বহু নবীন প্ৰবীণ শিল্পী আছে ৰাজ শৰ্মা আছে আমি অতি কষ্টৰে আজি 4টা বছৰ আগতে আৰম্ভ কৰিছিলোঁ এইখন ষ্টৰী স্ক্ৰিপ্ট মোৰ স্ক্ৰীন প্লে সুব্ৰতে কৰিছে চিত্ৰনাট্য সুব্ৰতৰ আমি 2 বছৰ লাগিছে এইখন স্ক্ৰিপ্ট লিখোঁতে আৰু 2 বছৰে 9 বছৰ
বছৰ মই থিয়েটাৰত থকাৰ মোৰ যি অভিজ্ঞতা, থিয়েটাৰত মই প্ৰত্যেকটা শ্ব' শেষ কৰি মানুহৰ লগত প্ৰায় আধা ঘণ্টা সময় 45 মিনিট সময় 1 ঘণ্টালৈকে কথা পাতোঁ। তেওঁলোকৰ পৰা যিখিনি তথ্য আহৰণ কৰিছোঁ, তেওঁলোকে কি চাই ভাল পায়, অসমীয়া ৰাইজে কি ভাল পায়, সেইবোৰ সকলো সাঙুৰি এই স্ক্ৰিপ্টখন লিখিছোঁ। 2 বছৰৰ মাজত ক'ভিড আহিল, আমি ৰৈ যাবলগীয়া হ'ল। কিন্তু তাৰ পাছতো অসমৰ প্ৰতিজন দৰ্শকে, প্ৰতিজন ৰাইজে ৰঘুপতিৰ বাবে অধীৰ আগ্ৰহেৰে বাট চাই আছিল। তাৰ বাবে মই গোটেই জীৱন আপোনালোকৰ ওচৰত কৃতজ্ঞ হৈ থাকিম। আপোনালোকে এই মৰম আমালৈ সদায় ৰাখিব, এই মৰমে আমাক উৎসাহ দি যাব কাম কৰিবলৈ। আৰু গতিকে পুনৰবাৰ আপোনালোকক ধন্যবাদ যাচিছোঁ আৰু মাইক্ৰফোনটো মই সুব্ৰতক দিছোঁ। এইখিনিতে বৃহত্তৰ হেঙেৰাবাৰী ৰঙালী বিহু সন্মিলনৰ ৰূপালী জয়ন্তী বৰ্ষৰ যিহেতু মোৰ বন্ধু আচুৰ্যৰ ইয়াত আমাৰ সাংস্কৃতিক অনুষ্ঠান চলি আছিলে, তাৰ মাজতে আমাৰ আচুৰ্যৰ পৰিৱেশন কৰা এটি গীত, আমাৰ ৰবিদাৰ আহিবলগীয়া চলচ্চিত্ৰ ৰঘুপতিৰ এটি সুন্দৰ গান আমাৰ এইখনি মঞ্চতে ৰিলিজ কৰাৰ কাৰণে যি আমাক সুবিধা দিলে, তাৰ কাৰণে আমি উদযাপন সমিতিৰ তৰফৰ পৰা আমি পুনৰবাৰ তেওঁলোকক আন্তৰিক ধন্যবাদ তথা কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আৰু সন্মিলনৰ ৰূপালী জয়ন্তী বৰ্ষৰ তৰফৰ পৰা আমাৰ সতীৰ্থবৃন্দসকলক পোনপ্ৰথমে ৰবি শৰ্মা ডাঙৰীয়াক এখনি ফুলাম গামোচাৰে সম্বৰ্ধনা জনাবলৈ অনুৰোধ জনাইছোঁ। ইয়াৰ পিছতে সম্বৰ্ধনা জনাবলৈ অনুৰোধ জনাইছোঁ আমাৰ জনপ্ৰিয় অভিনেত্ৰী প্ৰীতি কংকনা বাইদেউ আৰু আমাৰ ৰঘুপতি চিনেমাখনৰ আমাৰ পৰিচালক আমাৰ সুব্ৰত কাকতি ডাঙৰীয়া, তেখেতক এখনি ফুলাম গামোচাৰে অনুৰোধ জনাইছোঁ। আৰু আমাৰ 3টা সম্বৰ্ধনা বাকী আছে, আৰু যিহেতু তেখেতসকলৰ নামখিনি মই গম নাপালোঁ, সুব্ৰত কাকতি ডাঙৰীয়াকে চিনাকি কৰাই আমাৰ সন্মিলনৰ সতীৰ্থবৃন্দক ক্ৰমান্বয়ে এখন এখনকৈ গামোচা পিন্ধাবলৈ অনুৰোধ জনাইছোঁ। হয়, আমাৰ মাজত আছে ৰঘুপতি চিনেমাখনৰ এছিষ্টেণ্ট ডিৰেক্টৰ নিতু খনিকৰক এখন ফুলাম গামোচাৰে সম্বৰ্ধনা জনাইছে কমিটিয়ে। আমাৰ মাজত আছে সংগীত পৰিচালক প্ৰণয় দত্ত, আমাৰ মাজত আছে সহযোগী পৰিচালক জ্যোতিষ্মান চেতিয়া। গতিকে আজি আমি আপোনালোকৰ মাজলৈ আহিছোঁ। আৰু শেষবাৰৰ কাৰণে এটা কথা কওঁ, আচুৰ্যদাই যিহেতু ৰবিদাৰ মানে শীৰ্ষ গীতটি গাইছে, গতিকে ৰবিদাৰো আচুৰ্যদাক মানে কিবা মৰমৰ প্ৰতীক হিচাপে কিবা এটা আমাক কৰি দেখুৱাব লাগে। কালি জুবিন দাক যিটো কৰিছিলে, কালি জুবিন দাক দাঙিছিলে, আজি আপোনাৰ আজি মই দাঙো নেকি? আপোনাৰ এই অৰ্ণৱ গানটো বজোৱা। আচ্ছা, মই দাঙিম নে ৰবিদাই মোক দাঙিব? মই দাঙিম। মই গান গাব লাগিব নাই? গানটো দিয়া অৰ্ণৱ। শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আশা কৰোঁ আপোনালোকে ৰঘুপতি চাবলৈ ছবি গৃহলৈ আহিব এই মাহত। ধন্যবাদ জনাইছোঁ সকলোকে।